শনিবাৰে জালুকবাৰীস্থিত সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা ক্ষেত্ৰ পৰিদৰ্শন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। আজি গুৱাহাটীত তিনিটাকৈ কাৰ্যসূচীত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। ইয়াৰে প্ৰথমটো কাৰ্যসূচী হিচাপে ভূপেন হাজৰিকাৰ সমাধি ক্ষেত্ৰত উপস্থিত হয়গৈ মুখ্যমন্ত্ৰীগৰাকী। ভূপেন হাজৰিকা সমাধি ক্ষেত্ৰৰ পৰিস্থিতিৰ বুজ লয় মুখ্যমন্ত্ৰীগৰাকীয়ে। শীঘ্ৰে সমাধি ক্ষেত্ৰখনৰ মেৰামতিৰ কাম সম্পূৰ্ণ কৰা হ'ব বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্ৰীয়ে। সুধাকণ্ঠৰ স্মৃতি বিজড়িত সমন্বয় ক্ষেত্ৰত এক বৃহৎ পৰিৱৰ্তনৰ পৰিকল্পনা কৰিছে ৰাজ্য চৰকাৰে। সমাধিস্থলৰ মূল স্থাপত্য আৰু ঐতিহ্য অক্ষুণ্ণ ৰাখি পৰ্যটকৰ বাবে অধিক আকৰ্ষণীয় কৰি তোলা হ'ব সমাধি ক্ষেত্ৰখন। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ব্যৱহাৰেৰে সমাধিস্থলত সংযোগ কৰা হ'ব অগমেণ্টেড ৰিয়েলিটি আৰু ভাৰ্চুৱেল ৰিয়েলিটি প্ৰযুক্তি। তদুপৰি সমাধিস্থল প্ৰাংগণত নিৰ্মাণ কৰা হ'ব অপেন এয়াৰ থিয়েটাৰ। কামসমূহ সম্পূৰ্ণ কৰিবলৈ প্ৰায় ৩-৪ মাহ সময় লাগিব বুলি জনাইছে মুখ্যমন্ত্ৰীয়ে। লৈ কোৱা নাই, ৩ মাহো হ'ব পাৰে, ৬ মাহো হ'ব পাৰে, ৪ মাহো হ'ব পাৰে। যিমান পাৰোঁ আমি খুব এটা গাম্ভীৰ্যপূৰ্ণ স্থান হিচাপে নিৰ্মাণ কৰিব খুজিছোঁ। আৰু কিছু মেটেৰিয়েল পুৰণাও হৈ গৈছে, বহুত দিন কালাৰো কৰা নাই, ৰঙো কৰা নাই। এই গোটেই দিশবিলাক আমি চাই ইয়াক সুন্দৰ কৰি সজাই পৰাই বৃদ্ধি কৰিলে বিশ্ববিদ্যালয়ক অনুৰোধ কৰিব লাগিব। তেওঁলোকৰ কিমান সমস্যা আছে, কি আছে মই নাজানো। বিশ্ববিদ্যালয়ে নিজে আগবঢ়াই দিলেতো আমি ভাল পাওঁ, কিন্তু তেওঁলোকক মোৰ প্ৰেছাৰ কৰিবৰ কাৰণে ভাল নালাগে। এখন শৈক্ষিক অনুষ্ঠান বিকাশ হৈ আছে, গতিকে তেওঁলোককো মাটি বাৰী বেছিকৈয়ে প্ৰয়োজন। গতিকে তেওঁলোকে যদি নিজে আগবাঢ়ি আহে দিয়ে বেলেগ কথা, কিন্তু মই খুজিব